গোপ কুমাৰে ভগৱানৰ পাৰ্ষদ, ভগৱানৰ সখা। তেওঁ জড়জগতলৈ আহিছে, জড়জগতৰ যেতিয়া গৈ আছে বিভিন্ন লোকত তেওঁ অৱস্থান কৰি গৈ আছে, কিন্তু ক'তো শান্তি পোৱা নাই। যেতিয়ালৈকে তেওঁ ভগৱানৰ ওচৰত গৈ তেওঁ সান্নিধ্য লাভ কৰিছে তেতিয়াহে শান্তি পাইছে। বৈকুণ্ঠতো শান্তি পোৱা নাই তেওঁ, কাৰণ তেওঁৰ স্বভাৱটো হৈছে ভগৱানৰ সখা। তেনেকুৱা। তো সেইকাৰণে আমি যিটো পাব লাগিছিলে সেইটো নাপাই বেলেগ কিবা এটা পাই পিনে আমি সন্তুষ্ট হ'বলৈ চেষ্টা কৰিছোঁ, কিন্তু দুদিনৰ পিছত আকৌ সেইটোৱে আমাক দুখৰ কাৰণ হৈ গৈছে। ভাবিছোঁ ইয়াৰ ওচৰলৈ গ'লে আমি শান্তি পাম, আনন্দ পাম, সুখ পাম, কিন্তু এই জগতত কোনোৱে মোক সুখ, শান্তি, আনন্দ একোৱে দিব নোৱাৰে। কোনে দিব পাৰিব? একমাত্ৰ ভগৱানেই শান্তি দিব পাৰে, আনন্দ দিব পাৰে, কাৰণ আমি তেওঁৰ অংশ। কেতিয়া শান্তি পাব? পূৰ্ণ লগত যেতিয়া মোক যুক্ত হ'ব। যেনেকৈ এটা শিশু তেওঁৰ মাকৰ কোচত গ'লেহে পৰম আনন্দ